এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু দেখিছেনে অৱস্থাটো একেবাৰে বেয়া হৈ আছে দুদিনমানৰ পৰা ডিঙি বিষ টনচিল হৈছে অলপমান তো সেইকাৰণে এতিয়া 8-9টামান বাজিলে এতিয়া অলপমান ভাল পাইছোঁ শুই উঠিছোঁহে আৰু আজিৰ দিনটো আজিতো আছে ভোট দিবগৈ লাগিব তো তাকে দিবগৈ পাৰোঁ নে নোৱাৰোঁ সেইটো নাজানিছোঁ যাব লাগিব বাকী ভিডিঅ'টো একেলগে চাই থাকক আগফালে আহি লৈছোঁ আৰু চাওকচোন বিহু বতৰত তগৰ ফুল নুফুলিলেনো কেনেকৈ হ'ব বৰ ধুনীয়া তগৰ ফুল ফুলিছে আৰু গোন্ধটো মানে ইমানেই মজা লাগে এবাৰ মৰহি গৈছে দিন হ'ল আৰু এবাৰ ফুলা ইমান ধুনীয়াকৈ মানে ফুলিছে আগতেতো বিহু মৰা হৈছিলে আজিকালি মানে পঢ়াৰ পিছত বিহু কি মানে পঢ়াৰ নিচিনাই হ'ল সেইকাৰণে মৰাই নহয় আৰু এইফালে আৰু এটা মানে মই বস্তু ৰুইছোঁ এইটো বাচিবলৈ বহুত দিগদাৰ হয় এইটো নামটো কি নাজানো বাৰু এতিয়া আঙুৰ নিচিনা দেখে বৰ দীঘলকৈ ওলমি যায় তেনেকুৱাটো ৰুইছোঁ ইমানেই চেষ্টা কৰিছোঁ বহুত ৰুইছিলোঁ কিন্তু নেবাচে এতিয়া সেইটো কি হয় হ'ব আৰু ইফালে মানে ইয়াত এটা সৰুকৈ ওলাইছে এইটো দেখিছেনে এইটো এতিয়া কিমানখিনি হয় বাকী আমাৰ এয়া সৰু মোৰ ফুল আৰু সেয়াতো এজোপা তগৰ ফুলজোপা ফুলি আছে আৰু বাকী ইয়াত এজোপা ইয়াতো তগৰ ফুল বাকী এইবিলাক পানী ফুলবিলাক হৈছে মেও নেকি এইয়া তুমি হাই কৈ দিয়া হাই মোৰ ভোক লাগিছে কোৱা এফালে আমাৰ মানে এখেতৰ ভোক লাগিছে আমাৰ দুধৰ ভোক লাগিছে ন দুধু অলপমান গৰম পানী খাই লওঁ দিনটো ভাল লাগিছে অলপমান পিছত খাবা দেই অকণমান পিছত খাবা হ'ব কি খাবা মাছ খাবা ফুল লৈ আছে লগাই দিব একদম ফুল ধুনীয়া দেখিছে বোলে ফুল ৰুই আছে এইখিনি আমাৰ ফুলখিনি লগতে এজোপা বেঙেনা সৰু বেঙেনা ঢেৰ লাগিছে আৰু এইফালে এইখিনি এজোপা নতুনকৈ আনিছোঁ এজোপা তগৰ আৰু এইজোপা হৈছে অশোক ফুল ঢেৰ ফুলিছে অশোক সেইটো আমাৰ ডগী জবা ফুল তাৰপিছত এইফালে কৰবী ফুল ইমান ধুনীয়া দেখিবলৈ কৰবী ফুল এতিয়া ওলাই লৈছোঁ আজি ভোট দিবৰ কাৰণে আৰু গাটো ভাল নাই তথাপিতো নিজৰ কৰ্তব্য কৰিব লাগিব এইফালে ধুনীয়াকৈ ওলাই মেলি ল'লোঁ তথাপিও মাতখা মানে বহি গৈছে এইফালে আমাৰ বাই ক'ত যাবা দিবলৈ মা দেউতা যাব মই আৰু পেহী দুখন স্কুটিত যাম তো আমি এতিয়া দি আহোঁ ওচৰতে পৰিছে হেৰি ভোট দিয়া সেইটো তো এতিয়া আমি যাওঁ বেমাৰতকৈ বেছি নিজৰ কৰ্তব্যটো ডাঙৰ তো সেইকাৰণে প্ৰথমতে ভোটটো দি আহোঁ এতিয়া ভোট দি মেলি আহিলোঁ বহুত দীঘল লাইন আপোনালোকে ভিডিঅ'টো দেখিছে চাগে ইমানেই দীঘল লাইন ৰখি লাষ্টত পালোঁ দি মেলি এতিয়া ঘৰলৈ আহিলোঁ আৰু কাপোৰ চাপোৰ সলাই ল'লোঁ আৰু এতিয়া কিবা এটা খাব মন গৈছে সেইকাৰণে ভাইটিয়ে বনাইছে তিয়ঁহ আৰু জলকীয়া দি মেলি ধুনীয়াকৈ ভাইটিয়ে বনাই আনিব মই খাম এতিয়া মানে আগতকৈ গাটো অলপ ভাল পাইছোঁ বুলি ভাবিছোঁ দেই কাৰণ ডিঙিটো সিমান এটা বিষোৱা নাই আৰু এতিয়া দৰৱ খাব লাগিব আমাৰ গাঁৱলীয়া
যোনটো কাহ হ'লে আমি খাওঁ সেই দৰৱটো এতিয়া বনাই মেলি খাব লাগিব। তো এইফালে এতিয়া এইখিনি দেখিছেনে, সেই তিয়ঁহ সৰু সৰুকৈ ভাইটিয়ে কুটি আনিছে। তো এয়া খাই মেলি ল'ম। তাৰপিছত এইফালে আমাৰ পোৱালিটো নোলায়, কাৰণ বহুত লাজ কৰেহি, গম পাইছেনে? নক'বা। তাৰপিছত মায়ে এয়া ৰুটি আৰু লগত ডাল বনাই দিলে, ডালৰ লগত খাবলৈ ভাইটি আৰু মোৰ দুয়োটাৰ লগতে দিছিলেই। আৰু ৰাতি এয়া আমাৰ যোনটো গাঁৱলীয়া দৰৱ বনাব, তাত বিংখৈ, তেজপাত আৰু কিবাকিবি দুটামান বস্তু দিয়ে, আৰু লগতে জালুক দি অলপ বেছি জাল জাল কৰি উতলাই দিয়ে। আৰু ইয়াৰ ঠাণ্ডা হ'লে খাব পাৰিম, খাব লাগিব। গৰম হৈ আছে, অলপ ঠাণ্ডা হ'লে মানে বেছি ভাল খাবলৈ। তো এইটো খালে মাতখা অলপ ওলাব বুলি কৈছে, সেইকাৰণে এইটো খাই দিব লাগিব ভাত খোৱাৰ পিছত। এতিয়া ভাত চাত খাই মেলি দৰৱটো খালোঁ, আৰু দেখিছেনে চকু একদম পূৰা সোমাই গৈছে। আৰু আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। এতিয়া শুব লাগে, মানে ডিঙিটো অলপ কিবা লাগিছে। তো আজিলৈ বাই বাই।